নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ পলিটিকেল সায়েন্স ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ 2026 এইচএছ ফাইনেল এক্সামৰ কাৰণে। আজি আমি তোমালোকৰ যি চেপ্টাৰ 2 আছে দি ৰাষ্ট্ৰবাদৰ অৱসান অথবা কিছুমান বুকত কিন্তু নামটো আছে দ্বিতীয় বিশ্বৰ ভাঙন আৰু দি মেৰুৰ পৰিসমাপ্তি। তো এই চেপ্টাৰটোৰ 2 নম্বৰীয়া কমন কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম। ইয়াৰ আগতে এই চেপ্টাৰটোৰে MCQ আৰু ভেৰি শৰ্ট কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিছিলো। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক আছে ভিডিঅ'টো, তোমালোকে ভিডিঅ'টো চাই ল'ব পাৰা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কৈ দিওঁ, এই চেপ্টাৰৰ আমি যিমানবোৰ 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম সকলোবোৰ কিন্তু আগৰ বছৰত আহি যোৱা আৰু বাৰে বাৰে ৰিপিট হৈ থকা প্ৰশ্নবোৰ। তাৰ আগতে চোৱা সিলেবাস 2026 ইউনিট 1 দ্য এণ্ড অফ বায়'পলাৰিটি অথবা দি ৰাষ্ট্ৰবাদৰ অৱসান, এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এক্সামত 6 নম্বৰ আহিব। আৰু যদি আমি যোৱা 5 বছৰৰ প্ৰশ্ন কাকতখন চাওঁ তে এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন, 2 নম্বৰীয়া, 4 নম্বৰীয়া আৰু কোনোবা বছৰ কিন্তু 6 নম্বৰীয়া প্ৰশ্নও অহা দেখা গৈছে। তো এই চেপ্টাৰটোৰ আমি 1 নম্বৰীয়া, 2 নম্বৰীয়া, 4 নম্বৰ আৰু 6 নম্বৰীয়া গোটেইবোৰ প্ৰশ্নোত্তৰে চাব লাগিব। যদি সিলেবাসৰ ভিডিঅ'টো তোমালোকে চোৱা নাই পলিটিকেলৰ, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত সিলেবাসৰ ভিডিঅ'টোৰো লিংক আছে, তোমালোকে ভিডিঅ'টো চাই ল'ব পাৰা। আমি আৰম্ভ কৰোঁ। প্ৰথমতে চোৱা কুৱেশ্যন নম্বৰ 1, গৰ্ভাচেপে প্ৰৱৰ্তন কৰা নীতি দুটা নাম লিখা। তো গৰ্ভাচেপ কোন আছিল? পাৰ্ট 1 ভিডিঅ'ত আমি আলোচনা কৰিছিলো। তো এতিয়া আমাক সুধিছে যে গৰ্ভাচেপে প্ৰৱৰ্তন কৰা নীতি দুটাৰ নাম লিখা। দুটা নীতি তেওঁ প্ৰৱৰ্তন কৰিছিল, সেই দুটা হৈছে গ্লাছনষ্ট আৰু পেষ্টাৰিকা। মনত ৰাখিবা, গ্লাছনষ্ট আৰু পেষ্টাৰিকা। এইচএছ পলিটিকেল সায়েন্সত কিন্তু তোমালোকে গৰ্ভাচেপ আৰু গ্লাছনষ্ট আৰু পেৰেষ্টাইকা এই দুটা নাম কিন্তু তোমালোকে মনত ৰাখিবই লাগিব। ওকে, তো নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 2 টো চোৱা, ৰাছিয়াৰ বিষয়ে চমুকৈ লিখা। যিহেতু এই গোটেই চেপ্টাৰটোৱে ৰাছিয়া, সোভিয়েট ইউনিয়ন আৰু ৰাছিয়া দেশৰ বিষয়ে, তো ৰাছিয়াৰ বিষয়ে কিন্তু চমুকৈ লিখিব। অলৰেডি আগৰ বছৰটো আহিছিল। তো ইয়াৰ উত্তৰটো চোৱা, সোভিয়েট ইউনিয়নৰ পৰা পৃথক হৈ ৰাছিয়াই এখন সুকীয়া গণৰাজ্য হিচাপে প্ৰতিষ্ঠা হোৱাৰ পিছত বিভিন্ন জনগোষ্ঠী, ধৰ্মীয় বা তাৰ অঞ্চলৰ পৰা ভাবুকিৰ সন্মুখীন হৈছিল। তো প্ৰথম কথা কৈ দিওঁ তোমালোকক যে ৰাছিয়া সোভিয়েট ইউনিয়নৰ এটা অংশ আছিল। তাৰ পিছত কি হৈছিল? সোভিয়েট ইউনিয়নৰ পৰা ৰাছিয়া এটা নতুন গণৰাজ্য মানে দেশ হিচাপে প্ৰতিষ্ঠা হৈছিল। তাৰ পিছত কি হৈছিল? বিভিন্ন জনগোষ্ঠী আৰু ধৰ্মীয় বা তাৰ অঞ্চলৰ পৰা ভাবুকিৰ সন্মুখীন হৈছিল। তাৰ পিছত কি হৈছিল? ৰাছিয়াৰ চেচনিয়া আৰু দাগেস্তান এই দুখন প্ৰজাতন্ত্ৰৰ বিচ্ছিন্নতাবাদী আন্দোলন আৰম্ভ হৈছিল। তাৰ পিছত কি হৈছিল? যেতিয়া ৰাছিয়া নতুন এখন গণৰাজ্য দিৱস হিচাপে প্ৰতিষ্ঠা হৈছিল, তাৰ পিছত তেওঁ সেই ৰাছিয়াৰ ভিতৰতে থকা চেচনিয়া আৰু দাগেস্তান নামৰ দুখন প্ৰজাতন্ত্ৰ, যি দুখন নতুন প্ৰজাতন্ত্ৰ আছিল, সেই প্ৰজাতন্ত্ৰত কি হৈছিল? বিচ্ছিন্নতাবাদী আন্দোলন আৰম্ভ হৈছিল। মানে তেওঁলোকে এনেকে কৈছিল যে আমি আৰু কি হ'ম? ৰাছিয়াৰ পৰা কি হৈ যাম? ভাগ হৈ যাম। তাৰপিছত বিচ্ছিন্নতাবাদী আন্দোলনৰ দমন কৰাৰ উদ্দেশ্যে মস্কোই নিৰ্বিচাৰভাৱে মানুহৰ মানৱ অধিকাৰ ভংগ কৰি চেচনিয়া বিদ্ৰোহীসকলৰ ওপৰত বোমা বৰ্ষণ কৰিছিল। তাৰপিছত কি হৈছিল? যে বিচ্ছিন্নতাবাদী এই যি আন্দোলনবোৰ কি হৈছিল? বাঢ়ি গৈছিল। তাৰ ফলত কি কৰিছিল? মস্কোই নিৰ্বিচাৰভাৱে মানুহৰ মানৱ অধিকাৰ, এইটো মানুহৰ হ'ব দেই, এই নামটো এইটো মানুহৰ মানৱ অধিকাৰ ভংগ কৰি কি কৰিছিল? চেচনিয়াৰ যি বিদ্ৰোহীসকল আছিল তেওঁলোকৰ ওপৰত বোমা বৰ্ষণ কৰিছিল। বুজি পাইছা? কিন্তু তেওঁলোকৰ স্বাধীন হোৱাৰ সপোন ব্যাঘাত কৰিব পৰা নাই। যদিও বোমা কি কৰিছিল? বৰ্ষণ কৰিছিল, তাৰ পিছতো কিন্তু তেওঁলোকৰ যি তেওঁলোকে বিচাৰে যে আমি স্বাধীন হ'ব বিচাৰো, এই স্বাধীন হোৱাৰ কি সপোন তেওঁলোকৰ ব্যাঘাত কৰিব পৰা নাছিল। তাৰপিছত চোৱা, বৰ্তমানলৈকে এই দাবী অব্যাহত আছে আৰু বৰ্তমানলৈকেও এই যি দাবী, এই দাবী অব্যাহত আছে। ওকে, আশা কৰো তোমালোকে অতি সহজতে বুজাবলৈ তোমালোকক চেষ্টা কৰিছো, তোমালোকে বুজি পাইছা। যদি বুজি পাইছা তোমালোকে কমেণ্টত কৰি জনাই দিয়া যে বুজি পাইছো। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িম, কিন্তু তাৰ আগতে যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিলে তোমালোকে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ পাবা। তোমালোকৰ এইচএছ ফাইনেলৰ আগে পলিটিকেল সায়েন্সৰ গোটেইকেইটা চেপ্টাৰ আমি কমপ্লিট কৰাই দিম। গোটেইকেইটা চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ, শৰ্ট কুৱেশ্যন এনসাৰ, 2 মাৰ্ক কুৱেশ্যন এনসাৰ, লগতে লং কুৱেশ্যন এনসাৰ সকলোবোৰ আমি এই ভিডিঅ'টোত, এই চেনেলটোতে তোমালোকে সকলোবোৰ পাই যাবা। তাৰ লগতে তোমালোকে চাব পাৰা তোমালোকে এই চেনেলটোত কি পাবা? ASSEB ক্লাছ 12 পলিটিকেল সায়েন্স সলিউশ্যন 2026, 2026ৰ কাৰণে পলিটিকেলৰ গোটেইখিনি সলিউশ্যন পাবা। তাৰ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশ্যন, আগৰ 5টা বছৰৰ প্ৰশ্ন কাকতবোৰ আমি আলোচনা কৰিম আৰু অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম। তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ৱাইজ, প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কুৱেশ্যন আহিছিল, 1 নম্বৰীয়াই হওক, 2 নম্বৰীয়াই হওক, লং কুৱেশ্যনে হওক, কি আহিছিল বা MCQ হওক, কি আহিছিল, সকলোবোৰ আমি চেপ্টাৰ ৱাইজ মানে এটা চেপ্টাৰকে আলোচনা কৰিম।
আৰু সেই সিৰিজটো মই ষ্টাৰ্ট কৰিম কেইদিনমান পিছতে ওকে আৰু ডেসক্ৰিপচনত WhatsApp চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে যোনটোতে পাৰা দুটাৰ এটা তোমালোকে জয়েন হৈ লবা তাত তোমালোকে নতুন নতুন ভিডিঅ'ৰ আপডেট সমূহ পাই থাকিবা লগে লগে নটিফিকেশন আহিলেও কিবা কিবি তোমালোকে তাতে পাই থাকিবা লগতে তোমালোকে PDF সমূহ ডাউনলোড কৰিব পাৰিবা আৰু ডেসক্ৰিপচনত Instagram ID লিংক আছে যদি তোমালোকৰ কিবা সুধিব থাকে কিবা প্ৰশ্ন থাকে মোক Instagramত সুধি ল'ব পাৰা আৰু তোমালোকে আমাৰ Instagram পেজটো ফলো কৰি ল'ব পাৰা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 3 টো চোৱা প্ৰাকৃতিক তেল আৰু গেছ উৎপত্তি ৰাষ্ট্ৰ কেইখনৰ নাম লিখা এই চেপ্টাৰটোত যেতিয়া আমি পঢ়িম তেতিয়া আমি পাম যে প্ৰাকৃতিক তেল আৰু প্ৰাকৃতিক গেছ উৎপন্ন কৰা ৰাষ্ট্ৰ কেইখন আছিল সেই ৰাষ্ট্ৰ কেইখনৰ নাম লিখিব দিব সেই ৰাষ্ট্ৰ কেইখন আছিল আজাৰবাইজান কাজাখস্তান তুৰ্কমেনিস্তান আৰু উজবেকিস্তান মনত ৰাখিবা সোভিয়েট ইউনিয়নৰ প্ৰাকৃতিক গেছ আৰু প্ৰাকৃতিক তেল উৎপাদন কৰা দেশ চাৰিখন আছিল সেই চাৰিখন হৈছে আজাৰবাইজান কাজাখস্তান তুৰ্কমেনিস্তান আৰু উজবেকিস্তান ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 4 টো চোৱা বাল্টিক প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰসংঘৰ সদস্য হোৱা তিনিখন দেশৰ নাম লিখা তো বাল্টিক যি প্ৰজাতন্ত্ৰ আছিল সেই ৰাষ্ট্ৰসংঘৰ সদস্য হোৱা তিনিখন দেশৰ নাম হৈছে ইস্তোনিয়া লাটভিয়া আৰু লিথুৱেনিয়া নামকেইটা মনত ৰাখিবা ইস্তোনিয়া লাটভিয়া আৰু লিথুৱেনিয়া ওকে নেক্সট কোৱেশ্চন নম্বৰ 5 লৈ আগবাহু কোৱেশ্চন নম্বৰ 5 টো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় এই প্ৰশ্নটো কিন্তু আগৰ বছৰত আহিছে আৰু এই চেপ্টাৰটো এটা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় প্ৰশ্নটো খুদিছে যে 1991 চনৰ ডিসেম্বৰ মাহৰ বিষয় চমুকৈ লিখা এই তাৰিখটো আৰু এই দিনটো অতিকৈ গুৰুত্বপূৰ্ণ যেতিয়া আমি সোভিয়েট ইউনিয়নৰ কথা বা ৰাছিয়াৰ কথা পঢ়িবলৈ যাওঁ হয়নে তো এই ইয়াৰ ওপৰত প্ৰশ্ন অলৰেডি আগৰ বছৰত আহিছিল আৰু এই বছৰটো অহা বহুখিনি সম্ভাৱনা আছে তো 1991 চনৰ ডিসেম্বৰ মাহৰ বিষয় যেতিয়া আমাক চমুকৈ লিখিব দিব তোমালোকে এইখিনি লিখিবা উত্তৰটো চোৱা ৰাছিয়া বেলাৰুছ আৰু ইউক্ৰেইন এই তিনিখন প্ৰজাতন্ত্ৰই সোভিয়েট ইউনিয়নে যুগুত কৰা 1822 চনৰ চুক্তিখন বাতিল কৰি স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ কি কৰিছিল গঠন কৰিছিল মনত কৰি ৰাখিবা এই 1991 চনৰ যি ডিসেম্বৰ মাহৰ বিষয় যদি লিখিব দিয়ে ৰাছিয়া বেলাৰুছ আৰু ইউক্ৰেইন তিনিখন দেশৰ নাম আমি লিখিব লাগিব এই তিনিখন দেশে কি কৰিছিল প্ৰজাতন্ত্ৰ আছিল তেতিয়া সোভিয়েট ইউনিয়নৰ এই প্ৰজাতন্ত্ৰই কি কৰিছিল যি সোভিয়েট ইউনিয়নৰ যি চুক্তি আছিল 1822 চনৰ চুক্তি সেই চুক্তি তেওঁলোকে কি কৰিছিল বাতিল কৰিছিল আৰু বাতিল কৰি কি কৰিছিল স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ গঠন কৰিছিল মানে এটা কমনৱেলথ গঠন কৰিছিল তাৰ পিছত চোৱা এই কমনৱেলথত আৰ্মেনিয়া আজাৰবাইজান মালডোভা কাজাখস্তান কিৰগিস্তান তাজিকিস্তান তুৰ্কমেনিস্তান আৰু উজবেকিস্তানে যোগদান কৰিছিল প্ৰথমতে চোৱা এই তিনিখন প্ৰজাতন্ত্ৰই কি কৰিছিল যে কমনৱেলথ গঠন কৰিছিল তাৰ পিছত এইকেইটা দেশে যেনে আৰ্মেনিয়া আজাৰবাইজান তাৰপিছত মালডোভা তাৰপিছত কাজাখস্তান কিৰগিস্তান তাজিকিস্তান তুৰ্কমেনিস্তান আৰু উজবেকিস্তানে কি কৰিছিল যোগদান কৰিছিল তাৰ পিছত চোৱা জৰ্জিয়া যি আৰু এখন প্ৰজাতন্ত্ৰ আছিল জৰ্জিয়া 1993 চনত ইয়াত অন্তৰ্ভুক্ত হৈছিল আৰু তাৰ পিছত জৰ্জিয়া 1993 চনত অন্তৰ্ভুক্ত হৈছিল এটো হল পিছৰ কথা তাৰ পিছত চোৱা ৰাছিয়াই ৰাষ্ট্ৰসংঘত সোভিয়েট ইউনিয়নৰ আসনভাৰ লাভ কৰিছিল আৰু ৰাছিয়াই ৰাষ্ট্ৰসংঘত কি কৰিছিল সোভিয়েট ইউনিয়নৰ আসনভাৰ লাভ কৰিছিল তো এই যি তাৰিখটো আছিল 1991 চনৰ ডিসেম্বৰ মাহ অতিকৈ গুৰুত্বপূৰ্ণ যি সোভিয়েট ইউনিয়নৰ যদি হিষ্ট্ৰী ওকে তো আশা কৰো তোমালোকে ধুনিয়াকে বুজি পাইছা যদি তোমালোকৰ প্ৰশ্ন আহে 1991 চনৰ ডিসেম্বৰ মাহৰ বিষয় লিখা তেতিয়া তোমালোকে ধুনিয়াকে লিখি দিবা যে ৰাছিয়া বেলাৰুছ আৰু ইউক্ৰেইন এই তিনিখন প্ৰজাতন্ত্ৰই সোভিয়েট ইউনিয়নৰ যি চুক্তি আছিল 1822 চনৰ সেইটো বাতিল কৰি স্বাধীন ৰাষ্ট্ৰীয় কমনৱেলথ গঠন কৰিছিল তাৰ পিছত কোন কেইটা দেশে অংশগ্ৰহণ কৰিছিল মানে যোগদান কৰিছিল সেইখিনি লিখি দিলে তোমালোকৰ এনসাৰটো কাৰেক্ট হৈ যাব ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 6 টো চোৱা ভ্লাদিমিৰ লেনিনৰ বিষয় লিখা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো কিন্তু আগৰ বছৰ বহুবাৰ ৰিপিট হৈ থাকে ভ্লাদিমিৰ লেনিনৰ বিষয়ে উত্তৰটো চোৱা ভ্লাদিমিৰ লেনিন আছিল বলছেভিক সাম্যবাদী দলৰ প্ৰতিষ্ঠাপক ভ্লাদিমিৰ লেনিন কোন আছিল বলছেভিক ৰাষ্ট্ৰবাদী দলৰ প্ৰতিষ্ঠাপক আৰু ইয়াতে তোমালোকে এটা শৰ্ট কোৱেশ্চন এটাও পাই গলা যে ভ্লাদিমিৰ পুতিন কোন আছিল ভ্লাদিমিৰ লেনিন কোন আছিল ভ্লাদিমিৰ লেনিন আছিল সাম্যবাদী দলৰ প্ৰতিষ্ঠাপক তাৰ পিছত চোৱা তেও 1917 চনত হোৱা ৰাছিয়াৰ বিপ্লৱৰ নেতা আছিল আৰু তেও কি আছিল ৰাছিয়া বিপ্লৱৰ নেতা আছিল 1917 চনত হোৱা যি ৰাছিয়া বিপ্লৱ হৈছিল তাৰ তেও নেতাও আছিল তেও সোভিয়েট ইউনিয়নৰ প্ৰতিষ্ঠাপক মুৰব্বীও আছিল আৰু তেও সোভিয়েট ইউনিয়নৰ যি প্ৰতিষ্ঠা হৈছিল সেই প্ৰতিষ্ঠাপক তেও মুৰব্বীও আছিল তাৰ পিছত চোৱা ৰাছিয়াৰ বিপ্লৱৰ পাছৰ সময়ছোৱাত লেনিনে এটা প্ৰধান ভূমিকা লৈছিল তাৰ পিছত কি কৈছে ৰাছিয়া বিপ্লৱৰ পাছত সময়ছোৱাত লেনিনে এটা প্ৰধান কি কৈছিল ভূমিকা লৈছিল
মক্সবাদী ধ্যান ধাৰণাৰে লেনিনে সমগ্ৰ বিশ্বক সাম্যবাদ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিছিল আৰু তাৰ পিছত তেওঁ কি কৰিছে যে মক্সবাদী যি ধ্যান ধাৰণা আছিল লেনিনৰ সেই ধ্যান ধাৰণাৰে সমগ্ৰ বিশ্বকে সাম্যবাদ গঠনৰ বাবে কি কৰিছে অনুপ্ৰাণিত কৰিছিল ওকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 7 টো চোৱা জোসেফ ষ্টেলিনৰ বিষয়ে লিখা যদি তোমালোকে লেনিনৰ বিষয়ে জানা তেতিয়া হলে কিন্তু তোমালোকে জোসেফ ষ্টেলিনৰ বিষয়ে তোমালোকে জানিব লাগিব তো জোসেফ ষ্টেলিন কোন আছিল উত্তৰটো চোৱা জোসেফ ষ্টেলিন আছিল লেনিনৰ উত্তৰাধিকাৰী মনত ৰাখিবা জোসেফ ষ্টেলিন আছিল লেনিনৰ উত্তৰাধিকাৰী সেই সময়ত সোভিয়েট ইউনিয়ন যথেষ্ট শক্তিশালী আছিল তেওঁ দ্ৰুত উদ্যোগীকৰণৰ ওপৰত জোৰ দিছিল আৰু যৌথ কৃষি কৰাৰ বাবে বাধ্য কৰাইছিল আৰু তেওঁ কি কৰিছিল দ্ৰুত উদ্যোগীকৰণৰ ওপৰত তেওঁ জোৰ দিছিল আৰু তাৰ লগতে তেওঁ যৌথ কৃষি কৰাৰ বাবেও বাধ্য কৰিছিল তাৰপিছত চোৱা দ্বিতীয় বিশ্বযুদ্ধত সোভিয়েট ইউনিয়নৰ জয়লাভৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছিল আৰু যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈছিল তাৰ পিছত যেতিয়া কি কৰিছিল সোভিয়েট ইউনিয়ন যি জয়লাভ হৈছিল তাৰ বাবে তেওঁ কি কৰিছিল যে জোসেফ ষ্টেলিনক প্ৰশংসা কৰা হৈছিল কিন্তু তাৰ পিছতে আৰু এটা ঘটনা ঘটিছিল সেইটো হৈছে 1930 চনত হোৱা ভয়ানক সন্ত্ৰাসৰ বাবে তেওঁক জগৰীয়া কৰা হৈছিল তাৰ পিছত 1930 চনত যি ভয়ানক সন্ত্ৰাসবাদী কিবা আক্ৰমণ হৈছিল সেই আক্ৰমণৰ কাৰণে তেওঁক কি কৰা হৈছিল জগৰীয়া কৰা হৈছিল তেওঁ দলৰ স্বেচ্ছাচাৰী নেতা আছিল আৰু প্ৰতিদ্বন্দ্বীসকলক দলৰ পৰা বহিষ্কাৰ কৰিছিল আৰু তেওঁ যি দল আছিল সেই দলৰ স্বেচ্ছাচাৰী নেতা আছিল আৰু যি প্ৰতিদ্বন্দ্বী সকল আছিল সেই সকলক কি কৰিছিল দলৰ পৰা বহিষ্কাৰ কৰিছিল ওকে আশা কৰো তোমালোকে বুজি পাইছা যদি বুজি পাইছা কমেন্ট এটা কৰি জনাই দিয়া যে বুজি পাইছো তোমালোকৰ এটা সৰু কমেন্টে আমাৰ মনোবল বহুতখিনি উৎসাহ জগায় যাতে আৰু নেক্সট ভিডিঅ'বোৰ আৰু ভালকে আৰু ৰিসাৰ্চ কৰি বনাব পাৰো নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 8 টো চোৱা USSR সোভিয়েট ৰাছিয়া বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষণিক কাৰণটো কি আছিল যি USSR হয়নে সোভিয়েট ৰাছিয়া যি কি হৈছিল বিভাজন হৈছিল তাৰ মেইন কাৰণ চূড়ান্ত কাৰণটো কি আছিল ইয়াৰ উত্তৰটো চোৱা সোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি তথা গ্লাছনোষ্ট আৰু পেৰেষ্টাইকা নামৰ সংস্কাৰ কাৰ্যসূচীসমূহৰ প্ৰচাৰ হিচাপে মিখাইল গৰ্বাচেভে 1991 চনৰ 25 ডিসেম্বৰত পদত্যাগ কৰাৰ পিছত সোভিয়েট ইউনিয়নৰ পতন তথা পৰিসমাপ্তি ঘটিছিল হয়নে কাৰণ তেওঁ কি কৰিছিল গ্লাছনোষ্ট আৰু পেৰেষ্টাইকা নামৰ দুটা কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু সেই দুটা কি হৈছিল ফেইল হৈ গৈছিল তাৰ পিছত কি হৈছিল যি মিখাইল গৰ্বাচেভ আছিল হয়নে মিখাইল গৰ্বাচেভে 1991 চনৰ 25 ডিসেম্বৰত তেওঁ কি কৰিছিল পদত্যাগ কৰিছিল আৰু তাৰ পিছতে কি হৈছিল এই USSR সোভিয়েট ৰাছিয়াৰ কি হৈছিল পতন ঘটিছিল ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 9 টো চোৱা ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্ৰীটো কি আছিল এই প্ৰশ্নটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্ৰীটো কি আছিল উত্তৰটো চোৱা ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিমন্ত্ৰণাধীন বৃহৎ ঔদ্যোগিক এলেকাসমূহৰ পতন ঘটাৰ ফলস্বৰূপে প্ৰায় 90% উদ্যোগে ব্যক্তিগত কোম্পানী বিক্ৰী কৰিবলগীয়া হোৱাটোই আছিল ইতিহাসৰ আটাইতকৈ ডাঙৰ পেলনীয়া বস্তুৰ বিক্ৰী বা বৃহৎ আৱৰ্জনা বিক্ৰী যেতিয়া কি হৈছিল বেছিভাগে কি হৈছিল 90% উদ্যোগে কি হৈছিল ব্যক্তিগত কোম্পানীক বিক্ৰী কৰিবলগীয়া হৈছিল আৰু এই বিক্ৰী কৰাটোৱে কি হৈছিল ইতিহাসৰ আটাইতকৈ ডাঙৰ পেলনীয়া বস্তু বিক্ৰী বা বৃহৎ আৱৰ্জনা বিক্ৰী ওকে নেক্সট কোৱেশ্চন লাগবাহু লাষ্ট কোৱেশ্চন হয় আজি আমি এই 10টা কোৱেশ্চন আলোচনা কৰিলো 2 নম্বৰৰ ইয়াৰ পিছত আমি চেপ্টাৰ নম্বৰ 3 লৈ আগবাঢ়িম কিন্তু চেপ্টাৰ নম্বৰ 2 নম্বৰৰ আমি লং কোৱেশ্চন আনসাৰৰ এটা ভিডিও বনাম সেই ভিডিওটো তোমালোকে চাওৱা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা তো 10 নম্বৰ কোৱেশ্চনটো হৈছে সোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা যে সোভিয়েটৰ ৰাজনৈতিক ব্যৱস্থা আছিল সেই ৰাজনৈতিক ব্যৱস্থা কেনেকুৱা আছিল তাৰ দুটা বৈশিষ্ট্য লিখিব দিছে উত্তৰটো চোৱা সোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল এক নম্বৰ সোভিয়েট ৰাজনৈতিক ব্যৱস্থা সাম্যবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল হয়নে মনত ৰাখিবা সোভিয়েটৰ যি ৰাজনৈতিক ব্যৱস্থা আছিল এই ব্যৱস্থা সাম্যবাদী আদৰ্শৰ ওপৰত কি আছিল প্ৰতিষ্ঠিত আছিল আৰু খ নম্বৰটো হৈছে সোভিয়েট ৰাজনৈতিক ব্যৱস্থা এক ন্যায়ত্ববাদী চৰিত্ৰৰ আছিল আৰু যি সোভিয়েটৰ ৰাজনৈতিক ব্যৱস্থা আছিল সেইটো এটা কি আছিল এক ন্যায়ত্ববাদী চৰিত্ৰৰ আছিল ওকে তো আশা কৰো তোমালোকে গোটেইখিনি প্ৰশ্ন উত্তৰ বুজি পাইছা আৰু ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিয়া আৰু কমেন্ট কৰি জনাবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰিবা তো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখা নেক্সট ভিডিওবোৰৰ নটিফিকেশনবোৰ পাবৰ কাৰণে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই